বিশ্ব মুণ্ডাৰ যিটো ভগৱান বুলি জ্ঞান কৰা হয় কি ইমান উদাবোৰ আছিলে সুন্দৰ অনুষ্ঠান আয়োজন কৰি আলোচনা চক্ৰ আজিৰ দিনটো কি প্ৰতিক্ৰিয়া? প্ৰথম কথা আপোনালোকৰ যোগেদি ভগৱান বিৰছা মুণ্ডালৈ মই শতসহস্ৰ প্ৰণিপাত আৰু শ্ৰদ্ধাৰ প্ৰণাম মই জ্ঞাপন কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত 2021 চনত জনজাতিসকলৰ যি প্ৰবাদ পুৰুষ যাক ভগৱান হিচাপে গণ্য কৰা যায়, বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী দিনটোক জনজাতি গৌৰৱ দিৱস হিচাপে পালাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই বছৰৰ পৰা বিস্তাৰিত ৰূপত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত বা অসম চৰকাৰেও ইয়াত সিদ্ধান্ত গ্ৰহণ কৰি এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু সেই মতে আমি ৰাভা হাছং অট'নমাছ কাউন্সিলো আমি তেখেতৰ এই দিনটো পালন কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ। ভগৱান বিৰছা মুণ্ডাৰ যি কাহিনী যদি ক'বলৈ যাওঁ, আজিও জনজাতি সমাজ ভূমিৰ কাৰণে যুঁজ কৰি আছে, নিজৰ ধৰ্মীয় পৰম্পৰা বিশ্বাস ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে অন কাষ্টমাৰ চিষ্টেমসমূহ ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে এতিয়াও যি যুঁজ কৰি আছে। যিজন ব্যক্তি আজি জনজাতি মানুহৰ জনজাতি সমাজক হ'বৰ কাৰণে আৱাজ উত্থাপন কৰি ব্ৰিটিছসকলে বন জংঘলত বিভিন্ন অত্যাচাৰ কৰি দখল কৰিছিল, এই দখলৰ পৰা মুক্তি কৰিবৰ কাৰণে জনজাতি সমাজ আৰু ভাৰতবৰ্ষৰ সমাজ জীৱনক যে নেতৃত্ব প্ৰদান কৰিছিল আৰু সেই নেতৃত্বই আজিও সাহস আৰু প্ৰেৰণা দিয়ে। আৰু সেইকাৰণে তেনেজন ব্যক্তিৰ চিন্তাৰ অবিহনে ভূমি যে ৰক্ষণাবেক্ষণ হ'ব লাগে, দেশ বাচিব লাগিলে, ফৰেষ্ট যে ৰক্ষণাবেক্ষণ হ'ব লাগে, দেশ বাচিবলৈ হ'লে ইয়াত বসবাস কৰা আদিবাসী মানুহসকল, জনজাতি মানুহসকলৰ নিজৰ চিন্তা ভাৱধাৰা যে অক্ষুণ্ণ ৰাখিব লাগে, সেই চিন্তাৰে ব্ৰিটিছক খেদিবৰ কাৰণে যি নেতৃত্ব প্ৰদান কৰিলে, মই ভাবো সঁচাকৈ তেওঁ ভগৱান সদৃশ। আৰু সেইকাৰণে ভগৱান হিচাপে আমি তেখেতক পালন কৰি আহিছোঁ। আৰু আজিৰ এই মঞ্চৰ পৰা ৰাভা হাছং কাউন্সিলৰ তৰফৰ পৰাই আমি আহি থকা দিনসমূহত জনজাতি ৰাইজৰ সমাজ সচেতন কৰিবৰ কাৰণে, সমস্যা সমাধান কৰিবৰ কাৰণে তেখেতৰ যি কৰ্মপন্থা আমি প্ৰচাৰ প্ৰসাৰ নিশ্চয় কৰিম। আৰু জনজাতি ৰাইজক একত্ৰিত কৰি জনজাতি সমাজ ব্যৱস্থা শক্তিশালী কৰিবৰ কাৰণে, সমস্যা সমাধান কৰিবৰ কাৰণে তেখেতক অধ্যয়ন কৰি আমি পাম। আৰু সেইকাৰণে নতুন ভাৰত বুৰঞ্জী, নতুন অসম বুৰঞ্জী, য'ত জনজাতিসকলৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰামত যি অংশগ্ৰহণ, সেই অংশগ্ৰহণ ইমান এটা বীৰ গাথা লিপিবদ্ধ আছে, তাক প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে এই সিদ্ধান্ত ভাৰত চৰকাৰ ল'লে, অসম চৰকাৰ ল'লে। আৰু তাৰ এখন ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে মিলি আহি থকা দিনত এইটো জাগৰণ কৰিবৰ কাৰণে, জাগ্ৰত কৰিবৰ কাৰণে চেষ্টা আৰু প্ৰয়াস আমি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।